শুক্লাই চাৰফাং সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা প্ৰদীপ নাৰ্জাৰীক উষ্ম আদৰণি বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে UPPL দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতেই আজি শুক্লাই চাৰফাং সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা প্ৰদীপ নাৰ্জাৰীক দলীয় কৰ্মী তথা শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনায় সমষ্টিটোৰ নাওকাটাস্থিত দলীয় কাৰ্যালয়ত প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ লগে লগেই এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় আদৰণি সভাৰ অন্তত দলীয় প্ৰাৰ্থিত্ব লাভ কৰি যথেষ্ট আনন্দ অনুভৱ কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে প্ৰদীপ নাৰ্জাৰীয়ে আনহাতে BPF 17 বছৰীয়া অপহাসনৰ বিপৰীতে প্ৰমোদ বড়োৰ নেতৃত্বত UPPL চৰকাৰে BTRত প্ৰতিষ্ঠা কৰা শান্তি আৰু উন্নয়নমূলক কামৰ বাবে সমষ্টিটোৰ ৰাইজে তেওঁক ভোট দি জয়যুক্ত কৰিব বুলিও মন্তব্য কৰে প্ৰদীপ নাৰ্জাৰীয়ে আনন্দ লাগিছে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যে দল আৰু প্ৰমোদ ছাৰৰ নেতৃত্বত যে চৰকাৰ চলিছে এই চৰকাৰ আমাৰ যে দল চলিছে প্ৰমোদ ছাৰৰ নেতৃত্বত প্ৰমোদ ছাৰক ধন্যবাদ দিব লাগিব আৰু প্ৰমোদ ছাৰৰ নেতৃত্বত যিসকলে চেণ্ট্ৰেল কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আমাৰ জ্যেষ্ঠ নেতা UG ব্ৰহ্ম ছাৰ কেবিনেট মিনিষ্টাৰ তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ জ্যেষ্ঠ নেতা ৰাজ্যসভাৰ সাংসদ অৰুণগৰা নাৰ্জাৰী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল আমাৰ UPPL দলৰ MLA MCLA EM আৰু MP সকলে যিসকল দায়িত্ব লৈ কিনি এই অঞ্চলৰ শান্তিপ্ৰিয় যি চৰকাৰ যি BTR চৰকাৰ বা প্ৰমোদ ছাৰৰ নেতৃত্বত যি চৰকাৰ চলিছে এই চৰকাৰ মানে যি চৰকাৰ চলিছে ভালকৈ সমবিকাশ সমমৰ্যাদা সম উন্নয়ন কাম কৰাৰ কাৰণে যি নেতৃত্ব লৈছে আৰু তেখেতৰ নেতৃত্বতে এই BTR অঞ্চলত শান্তি আহিছে আৰু ইয়াৰ কাৰণে মই আহ্বান কৰিব বিচাৰিছোঁ যাতে এই BTR অঞ্চলৰ এই 40টা সমষ্টিৰ ৰাইজক বা ভোটাৰসকলক বা জ্যেষ্ঠসকলক বা যিসকলে দলৰ নেতৃত্ব লৈ কিনি সামাজিক দায়িত্ব লৈ কিনি নেতৃত্ব লোৱা দল সংগঠনৰ নেতাসকলক মই আহ্বান কৰিব বিচাৰিছোঁ সকলোৱে যাতে দলে বলে ওলাই আহি কিনি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আৰু পুনৰবাৰ চৰকাৰ গঠন কৰাৰ কাৰণে আৰু এই অঞ্চলৰ শান্তিপ্ৰিয় ৰাইজে বসবাস যিটো বসবাস কৰি কিনি চলি আছে বা বসবাস ভাতৃত্ব গোট লৈ কিনি যিটো আমি সমিল মিল জীয়াই আছোঁ এইটো পুনৰবাৰ বাহাল ৰখাৰ কাৰণে সকলোৱে যাতে দলে বলে ওলাই আহি যাতে অনাগত যে ইলেকশ্যনত হ'বলগীয়া ইলেকশ্যনত সকলোৱে যাতে দলে বলে আহি যাতে ভোট দি কিনি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আৰু পুনৰ মানে চৰকাৰ গঠন কৰিব পাৰে সেইটোৱে মই আহ্বান কৰি কিনি সকলো ৰাইজক মানে আহ্বান কৰিছোঁ এই শুক্লাই চাৰফাং অঞ্চলৰ আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্বত যি সময়ত 17 বছৰ BPF-এ শাসন কৰিলে তেখেতসকলৰ নেতৃত্বত যিবোৰ কাম কৰিব পৰা নাই আৰু তেখেতসকলৰ নেতৃত্বত যিবোৰ আধৰুৱা হৈ থাকিল ইয়াক আমি প্ৰমোদ বড়ো ছাৰৰ যি 4 বছৰৰ নেতৃত্ব লৈ কিনি এই শুক্লাই চাৰফাং অঞ্চলৰ বিভিন্ন ৰাস্তাই হওক বা স্কুলেই হওক বা মিনি ষ্টেডিয়াম হওক বা অডিটৰিয়াম হওক বা আমাৰ এই শুক্লাই চাৰফাঙৰ জনসাধাৰণৰ জনহিতৰ কাম মানে কৰাৰ স্বাৰ্থত আমি যিবোৰ কাম এতিয়া উন্নয়ন কাম চলিছে সেইটোৱে মুখ লৈ কিনি আমি ৰাইজৰ ওচৰত আমি যাম আজি তাৰিখত সকলোৱে জ্যেষ্ঠ বা দল সংগঠন বা আমাৰ শুক্লাই চাৰফাঙৰ বুদ্ধিজীৱী সকলে কয় বা ভোটাৰ সকলে কয় যে আজিৰ তাৰিখত UPPL-ৰ নিচিনা এই শুক্লাই চাৰফাঙত ষ্ট্ৰং নাই আৰু ইয়াৰ কাৰণে এই যে বিভিন্নজনে ইয়াত যে কেণ্ডিডেট ওলাব BPF-ৰ পৰা ওলাব BJP-ৰ পৰা ওলাব বা অন্য দলৰ পৰা ওলাব তেখেতসকলে আমাৰ লগত যুঁজ লাগিব পাৰিব বুলি মই আশা কৰা নাই আৰু সেই হিচাপে ৰাইজে আমাৰ লগত থকাৰ কাৰণে আমি অনাগত যি ইলেকশ্যনত ভোট পাই কিনি আমাৰ শুক্লাই চাৰফাঙত জিতিব আৰু আমি এই শুক্লাই চাৰফাঙৰ পৰা প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো চৰকাৰ মানে 100% চলিব এই চলাত আমি অংশীদাৰ হ'ব অংশগ্ৰহণ কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।